সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো নিশ্চয়তিয়ান ইউটিউব চেনেললৈ। এয়া আমি যাত্ৰা আৰম্ভ কৰিছো ভৈৰৱকুণ্ডৰ অভিমুখে। এয়া আছে লগত ভাস্কৰ দা পৰিচালনা কৰি আছে। হেমি বাইদেউৰ ফুল জোচ, এয়া তেওঁ নৃত্য আৰম্ভ কৰিয়ে দিলে। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। কুঁৱলী যথেষ্ট কুঁৱলী ৰাতিপুৱাৰ ভাগত, তথাপিও কুঁৱলীৰ মাজেৰে আমি লাহে লাহে যাত্ৰাটো আৰম্ভ কৰি দিছোঁ। এয়া আমি মিছন চাৰিআলি পাই গৈছোঁ আৰু 4-5 ঘণ্টামান লাগিব। ত' আপোনালোকে কণ্টিনিউ ব্লগটো চাই থাকিব। আকৌ বিশেষ দেখাম তাত গ'লে পাই। মোৰ লগত আছে এয়া গুৰু হিৰত। কেনেকুৱা লাগিছে? ভাল লাগিছে, ধুনীয়া ফুৰ্তি। এয়া কেবিনত জয়ন্ত দা, তিলক, পুষ্প আৰু ধন্দা সকলো গৈ আছে আৰু বেক চাইডত আমি। গাইজ আমি ফাইনেলি আহি ভৈৰৱকুণ্ড পাই গ'লোঁ। মোৰ লেফ্টত আছে ভূটান আৰু আমি এতিয়া ৰাইটতো আমি ব্ৰিজৰ সিপাৰে খোৱাৰ সিদ্ধান্ত লৈছোঁ। সিপাৰে যথেষ্ট পাৰ্টি আহিছে আৰু মোৰ এয়া দেখিছে লেফ্টত এখন চুইচ গেট। আৰু আহক আমি আগলৈ আগবাঢ়োঁ। এয়া আমাৰ আনলোডিং চলি আছে আৰু কিছু সময়তে আমাৰ খানাৰ প্ৰস্তুতি চলি যাব। এয়া আমাৰ কামনা বাইদেৱে চাহ বনোৱাৰ প্ৰস্তুতি কৰিছে। এইফালে আমাৰ কইনাকাৰ ব্ৰেণ্ডৰ এয়া কণী সিজাই থকা হৈছে। আৰু এয়া আমাৰ সকলোৱে পৰিচিত চিকেন দা, আমাৰ হেড চেফ, আৰু লগতে সকলোৱে সহযোগ কৰিছে। এয়া ভাস্কৰ দা আছে, ধন্দা আছে। আৰু এয়া আমাৰ জুনিয়ৰ গীটাৰ উৎপাত আপোনালোকক দেখুৱাই দিছোঁ। সিহঁতে আৰম্ভ হৈ গ'ল আহি পাই। আমি অকণমান এয়া ফুৰিব আহি আছোঁ। আপোনালোকে দেখিব পাৰিছে, সহযোগ কৰিছে বাইদেউ। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? আৰু এইখন বাঁহৰ ব্ৰিজ যে দেখিছে, এই ব্ৰিজখন পাৰ হ'বলৈ 10 টকা লাগিব আৰু 10 টকাটো পাৰিলে খুচুৰা লৈ আহিব, নহ'লে আপোনাক পাৰ হ'বলৈ দিয়া নহ'ব। আৰু পাৰ হৈ আহি দেখিলোঁ এয়া এখন ট্ৰেভেলাৰ দেখিছে, কি সুন্দৰকৈ তাতে ধুই আছে। আৰু ইয়াকে কয় সময়ৰ সদব্যৱহাৰ। এতিয়া আমি আগবাঢ়িছোঁ ভূটান বৰ্ডাৰৰ দিশে। আৰু ৰাস্তা পথত ইয়াত দেখিছে বগৰী আৰু কমলা যথেষ্ট বিক্ৰী কৰি থকা হৈছে। আমি আহি আছোঁ, আছে লগত পুষ্প। কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ চুনু আছে, কষ্ট হ'লে চুনু আছে, হেল্প কৰিছে। ফাইনেলি পাই গ'লোঁ। ইয়াত দেখিছে ভূটান বৰ্ডাৰ। মজা মজা। আৰু এইখন হৈছে আমাৰ ইণ্ডিয়াৰ ফালে থকা গেটখন। আৰু এইখন হৈছে পুৰণি যিখন মেইন ভূটান গেট। বহুত লম্বা কিউ লাগি আছে। ইয়াত দেখিছে ভূটান পুলিচে তেওঁলোকক চেকিং কৰি আছে। আপুনিতো এই ভূটান বৰ্ডাৰতে থাকে ন? অহা যোৱা কৰি থাকে নাই ভূটান? যায়? কেনেকুৱা লাগে? তাৰ নিজৰ মানুহ আছে নেকি কোনো ভূটানত? চিনা জানা মানুহ বহুত আছে তাতে ন? ভাল লাগে না তাতে গৈ? আমাৰ ইণ্ডিয়াত না নহয় ন? এইটো এটা ভাল কি পায় ইণ্ডিয়াত কওক। বাইদেউ চাওমিন ফ্ৰাইড ৰাইচ চব বনাই আছে। মাংস চাংস চব পাব। এই বৰমাই কোৱা মতে আমাৰ ইণ্ডিয়া বেষ্ট। মানে ভূটান বৰ্ডাৰ নেপালী ভাষা কয় ভূটানৰ মানুহবিলাকে প্ৰায়। ভাষাটো জানেতো, সেইকাৰণে আমাতকৈ ওপৰত আৰু তাৰমানে আমি যে পেকেটতহে আছোঁ এনেকৈ বুজাই আছে। কেনেকুৱা লাগিছে ভূটানত আহি? পুনৰবাৰ আমি ইণ্ডিয়াৰ ফালে আহি আছোঁ। ভূটান বৰ্ডাৰৰ পৰা ইণ্ডিয়াৰ ফালে অহা ভিউটো। আৰু যদি আপোনালোকে ভূটান বৰ্ডাৰৰ ভিতৰত ঘূৰিব বিচাৰে তেনেহ'লে হাৰ্ড কপি আধাৰ কাৰ্ডটো লৈ আহিব।
এয়া দেখিছে বহু দূৰ দূৰণিলৈ কেৱল গাড়ী আৰু বনভোজ প্ৰেমী ৰাইজ বহুত দূৰ দূৰণিৰ পৰা আহিছে ইয়াতে বনভোজৰ আনন্দ ল'বলৈ। আপোনালোকো আহিব, সুন্দৰ প্লেচ। পুনৰবাৰ অকণমান ঘূৰি চাকি আহিছোঁ। আপুনি কি বনাই আছে? মাছ। কি মাছ? ৰৌ মাছ। বিলৰ চাগে এয়া ঠিকেনা দেখিছে মনে থকা হৈছে। এয়া আমাৰ পুত্ৰ গুৰুজীয়ে সহায় কৰি আছে। এয়া গুৰুজী আছে লগত। কেনেকুৱা অনুভৱ? কেনেকুৱা উন্নতো পাইছে বাৰু ৰাইজে। খাহী মাংসটো বনাই থকাত পুষ্প ব্যস্ত। সিহঁতৰ গৰম উঠি গৈছে, কাপোৰ ল'বলৈ বাধ্য হৈ গৈছে। আমাৰ এয়া মাছৰ তৰকাৰী ইতিমধ্যে হৈ গৈছে। আৰু আমাৰ এয়া ট্ৰেক্টৰ পাৰ্টিৰ কাৰণে আছাম ট্ৰেক্টৰ বনাই থকা হৈছে ছাইডত। এয়া বিভিন্ন দলৰ এয়া দেখিছে ডান্স চলি আছে, তেওঁলোকৰ এয়া মনোৰঞ্জন চলি আছে। আমাৰ ওচৰতে এজন সুন্দৰ কণ্ঠ অধিকাৰী মণ্টু বড়ো, তেখেতে সুন্দৰ গীত গাই আছে। আমাৰ পুষ্প ব্যস্ত ন পুৰা। এইটো কি বনাই আছা? মটন ন? ঠিক আছে না হৈছে আৰু ন? কিমান লাগে? এয়া ৰাইজ ৱেটিঙত আছে আমাৰ আই মাতৃ সকলো। ত' কিছু সময় লাগে। তলত পানী এয়া কাজু আহিছে। এয়া ৱাটাৰ ছাপ্লাই বিভাগৰ দিয়া। থেংক ইউ। আমাৰ খানা প্ৰায় বনাই হৈ গৈছে। এতিয়া আমি ইয়াৰ খানা আৰম্ভ কৰিছোঁ। চালাড বিলাই আছে, খানা খানা আহি পোৱা নাই। এয়া কেক কৰিব ধৰিলে। মজা লাগে কিন্তু দেই। ভাত কেক কৰিলে নেকি আপুনি? ভাত দিয়াই নাই আপোনাক? ন এয়া আমাৰ ভাস্কৰ দা খাচী মাংস বিভাগত তেখেতে এয়া বিলনী দায়িত্ব লৈছে। কষ্ট হৈছে ন? আমাৰ এয়া খানা খাই প্ৰায় হৈ গৈছে। এয়া বাচন ধোৱা কামত ব্যস্ত হৈ আছে সন্তদা। যাব ওলাইছোঁ আৰু আমাৰ ইয়াত দেখিছে গাড়ী লোড হৈ আছে আৰু আমাৰ এইফালে পাছফালে ডান্স চলি আছে।
আৰু এতিয়া আমাৰ আৰম্ভ হ'ব অৰিজিনেল বিহু এইটো আপোনালোকে চাই কেনেকুৱা লাগিছে জনাব সো গাইস আপোনালোকে যিমান পাৰে কমেন্ট কৰক কেনেকুৱা লাগিছে গাইজ ফাইনেলি আমি এয়া বনভোজ সমাপ্ত কৰি ঘৰ অভিমুখে যাত্ৰা কৰিবৰ কাৰণে সাজু হৈছোঁ। এয়া আমাৰ সতীৰ্থসকলে পূজা কৰিছে যাবৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।